শুই থাকোঁতে মোৰ ইনফৰ্মাৰ গলু প্ৰধানে মোৰ কাণৰ কাষত আহি ক'লে যে আমাৰ সেনাপতি আৰু সৈন্যসকলক শত্ৰুৱে আক্ৰমণ কৰিছে। মোক খবৰটো দি আমাৰ ইনফৰ্মাৰে নিজে ভয়তে এটা বাংকাৰৰ ভিতৰত সোমাই থাকিল। হয়, ইনফৰমেশ্যনটো সঁচা আছিল। আমাৰ এজন সৈনিকক শত্ৰুপক্ষৰ দুটা স্নিফাৰ ডগে বগৰাই কামুৰিছে। ইফালে আমাৰ সেনাপতি বীৰ হজমুলা খেনখোৱাৰ অস্ত্ৰ শস্ত্ৰকাৰী শত্ৰুপক্ষৰ সৈনিকে বন্দী কৰি ৰাখিছে আৰু মোৰ সেনাপতি হজমুলা খেনখোৱাৰ নেতৃত্বত থকা টেংকখন ধোঁৱাচাঙত তুলি থৈছে। ইমানবোৰ হোৱাৰ পিছতো আমাৰ সেনা প্ৰধানে চাধা মাৰি আছে। চৰবাচ্চাক থিয় বৰখাস্ত কৰিলো আৰু শামছুদ্দিন আজগাৰ গনিক নতুন সেনা প্ৰধানৰ দায়িত্ব দিলো আৰু তেওঁক নতুন সেনা প্ৰস্তুত কৰিবলৈ আহ্বান জনালো। আৰু আমাৰ নতুন সেনা প্ৰধান শামছুদ্দিন আজগাৰ গনিয়ে মোক ক'লে যে আমি আমাৰ শত্ৰুপক্ষক পানীপথেৰে আক্ৰমণ কৰিম আৰু লগে লগে আমাৰ সেনা প্ৰধানে নৌসেনাৰ সেনাপতি হিচাপত নিযুক্তি দিলে নিপুল লেফটিক। নৌসেনাৰ সেনাপতিয়ে প্ৰথমতে গা পা ধুই ল'লে, তাৰপিছত ভগৱানৰ আশীৰ্বাদ ল'লে আৰু তাৰপিছত যুদ্ধৰ বাবে নিজকে প্ৰস্তুত কৰিবলৈ হুংখাৰ ট্ৰেইনিং ল'লে। শত্ৰুপক্ষক পানীপথেৰে আক্ৰমণ কৰিবলৈ আমাৰ সেনাপ্ৰধান শামছুদ্দিন আজগাৰ গনিয়ে ৰাছিয়াৰ পৰা প্ৰায় 172খন ছাবমেৰিন অৰ্ডাৰ কৰিলে আৰু শত্ৰুপক্ষক সকীয়াই দি আমি যুদ্ধ ঘোষণা কৰিলো আৰু ইতিমধ্যে আমি শত্ৰুপক্ষৰ সেনাপতিক ডিঙিত হেণ্ডকাপ লগাই গ্ৰেপ্তাৰ কৰিলো।